গোসাঁই জন্ম হ'ল কংস ৰাজাৰ অন্ধকাৰ কাৰাগাৰত। কাৰণ জীৱ কল্যাণ হ'ব লাগিব, জীৱই মুক্তি পাব লাগিব, নহ'লে ঈশ্বৰে সূৰ্য দেৱতাক নিয়ন্ত্ৰণ কৰিব পাৰে। সমস্ত জীৱ জগতৰ অধিকাৰী ভগৱান কৃষ্ণ, তেওঁ ইচ্ছা কৰা হ'লে ৰাজকাৰেঙত জন্ম ল'ব পাৰিলেহেঁতেন, কিন্তু ৰাজকাৰেঙত জন্ম নহ'ল। প্ৰভু জন্ম হ'ল অন্ধকাৰ পোতাহালত আৰু ডাঙৰ দীঘল হ'ল নন্দ ৰজাৰ বাসগৃহত। কৃষ্ণ তিনেই অকণমান। এই নাম আমি আপোনালোকলৈ লিখিম। এয়া নাম আপোনালোকৰ মাতৃসকলৰ নাম, সেইকাৰণে আপোনালোকৰ পূৰ্ণ প্ৰাসংগিকতা আছে। এই নাম আমাৰ লগত গাবও লাগিব, পাবও লাগিব। কৃষ্ণ কৃষ্ণ কৈছিলে কি বুলি কৈছিলে বাৰু? আপোনালোকে কিছুমানবিলাকক কয় নহয় কেতিয়া অমুক নকৰিবা, তুমি তমুকটো নকৰিবা, হয়নে? কৃষ্ণক এদিন নাই মাতৃ যশোদাই কৈছিলে, আঙুলি এই লোকৰ বস্তু নানিবি আনি পিছতলৈ কৈছে, সেইকাৰণে তুমি কোনো গোপিনী গৃহত বা বৃন্দাবন ক্ষেত্ৰত গকুলত তুমি দধি দুগ্ধ চুৰ কৰি নাখাবা, কাৰো ঘৰত তুমি জগৰ নলগাবা, কাৰো ঘৰত তুমি আমনি নকৰিবা। তেতিয়া প্ৰভুৱে কৈছে, কৃষ্ণই বোলে আই মই চুৰ কৰা নাই, মিছাকৈ মোক দোষী বনাবা। যে মই কাৰো ঘৰত দেখোন চুৰ কৰা নাই, তুমি কিয় মোক মিছাকৈ কৈছা? এতিয়া মোক মিছাকৈ নুদুখিবা মাতৃ। প্ৰভু তেতিয়া প্ৰভু আই মাতৃগৰাকীয়ে কৈছে, তুমি চুৰ কৰাতকৈ বেছি ভয়ংকৰ জগৰ লগাইছা। বোলে কি লগাইছা? কোনো ঘৰে চুৰ কৰ, কোনো ঘৰে খাওঁ, কোনো এঘৰত তেওঁ দধি চুৰ কৰে। আকৌ
আকৌ কোনোবা এঘৰৰ পৰা লৈ আহি খাইহি, কোনোবা এঘৰত ভাংটো ভাঙি থৈ আহে, কোনোবা এঘৰত যদি দধি দুগ্ধ নাপায় সেই ঘৰ ল'ৰা-ছোৱালীবিলাকক মাৰ্কিং কৰি থৈ আহে বোলে কোনো ঘৰে চুৰ কৰ, কোনো ঘৰে খাব, কোনো ঘৰে নাপায় দধি ভগৱন্তে কি কৰে, ইঘৰলৈ যায় সিঘৰলৈ যায়। হে ৰাম ৰাম, ইঘৰত সোমাই প্ৰভুৱে সিঘৰত সোমাই বোলে ধূলিত লুতুৰ পুতুৰ কানাই, ধূলিত লুতুৰ পুতুৰ, ধূলিত লুতুৰ পুতুৰ, এই ধূলিত লুতুৰ পুতুৰ কানাই, ধূলিত লুতুৰ পুতুৰ, ধূলিত লুতুৰ পুতুৰ, আৰ ঘৰে তাই ঘৰে লগাই ধূলিত লুতুৰ পুতুৰ কানাই, ধূলিত লুতুৰ পুতুৰ, ধূলিত লুতুৰ পুতুৰ, আৰ ঘৰে তাই ঘৰে লগাই ধূলিত লুতুৰ। ভগৱন্তে এনেকুৱা ধৰণৰ আমনি কৰি থাকে, গোপিনীবিলাকো খং উঠিব দিয়কচোন। গোপিনীবিলাক হৈছে আপোনাৰ মোৰ দৰে মনুষ্য দেহেৰে গঠিত। গোপিনীসকলে নাজানে কৃষ্ণ কোন, যে কৃষ্ণ নন্দৰ ঘৰত থকা কণমানি কেঁচুৱাটো যে পৰম ভগৱন্ত পৰম ব্ৰহ্ম নাৰায়ণে শিশু ৰূপ লৈছে সেয়া কোনেও নাজানে। আৰু জানিব কেনেকৈ মাধৱদেৱে ইমান সুন্দৰভাৱে নাম ঘোষাত কৈছে, ব্ৰহ্মা আদি কৰি জীৱ জত ৰাম 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 মায়া সত্যাবাদে আশ্ৰয় ভূমতি যায়। যিজন প্ৰজাপতি ব্ৰহ্মাই আপোনাৰ মোক স্বজন কৰিছে তেওঁৱে ঈশ্বৰ মায়া বুজি পোৱা নাই। বৃন্দাবনবাসীয়ে কি বুজি পাব? বৃন্দাবনবাসীয়ে ভাবিছে যে এদিনা গাখীৰ খীৰাবলৈ গোহালিলৈ যায়, পৰিয়ালটো লৈ মাকে পুতেকে শুই থকা দেখি ক'ত গাখীৰ খীৰাব? ৰাতিয়ে পোৱালীয়ে পিলে, সিদিনাও যায় গোহালিলৈ ক'লে বোলে হৈ এই কথা নহয়, আমি নন্দৰাণী ঘৰলৈ যাব লাগিব। ল'ৰাই ইমান জগৰ লগাইছে, জগৰ দিবগৈ লাগিব, বহি নাথাকিবা আকৌ শুই তুমিও যাব লাগিব। এতিয়া আপোনালোকৰ নিচিনা গোপিনীয়ে সিগৰাকী ঘাটত ধৰি টানি ব'লা যাম, আমি নন্দৰাণীক কথাবিলাক লগাই বোলে নন্দৰ ঘৰে বহে, নন্দৰ ঘৰে বহে, নন্দ কানাই জগৰ লগাই গোপিনীসকল আহিলে নন্দৰাণী ঘৰলৈ। নন্দৰাণীয়ে দেখিলে যে ইমানবিলাক গোপিনীয়ে যে মোৰ ঘৰলৈ কিয় আহিছে?
গোপিনীবিলাকে কথা আৰম্ভ কৰিলে বোলে জখুৱা জখুৱা ৱাই জখুৱা কেনো কৃষ্ণটো গাইনো সিহঁতে কামুৰি মেলিলে তেওঁ বোলে যে সদায় গাখীৰ খীৰাবলৈ নাপাওঁ তোমাৰ ল'ৰাই গৈ দামুৰি মেলি থৈ আহে আকৌ এগৰাকীয়ে কি ক'লে বোলে জখুৱা জখুৱা ৱাই জখুৱা কেনেকুৱা কৃষ্ণটো বোলে ভাণ্ডও ভাঙিলে দধি চুৰ কৰিলে ল'ৰাও মাৰিলে ইমানখিনি কথা যেতিয়া প্ৰভুক ক'লে তাৰ মাজতে টিঙিচকৈ খং উঠা এগৰাকী আছে নহয় বেছিকৈ খং উঠা সেইগৰাকীয়ে কৈয়ে পেলালে ইজনী গোপিনীয়ে ক'লে সিজনী গোপিনীয়ে ক'লে মোৰ বোলে কিনো কচু খাইলি কিনো ল'ৰা পাইলি ঘৰে বান্ধি থবি যদিও যেতিয়া ক'লে কিনো কচু খালি কিনো ল'ৰা পালি ঘৰে বান্ধি থবি যদিও তোৰ ল'ৰাক তই ঘৰত বান্ধি থবি যেতিয়া গোপিনীসকলে আহি পিনি ক'লেহি আইমাতৃগৰাকী তেতিয়া অকণমান লাগিলে গান বৰ দেখোন ডাঙৰ কথা হ'ল ল'ৰাটোৱে ইমান দুষ্ট কৰিছিলে ইমান আমনি কৰিছিলে ইমান জগৰ লগাইছিলে এতিয়া তেওঁ নিজে হ'ল গোৱালৰ ৰাণী তেওঁৰ ঘৰতে যেতিয়া পুতেকৰ কথা কৈ থৈ গৈছে এই কথাই কথা নহয় মই কৃষ্ণক বন্দী কৰি কৃষ্ণক বান্ধিম বুলি ভাবিলে তেতিয়া যশোদাই ভাবিছে বান্ধি থ'লে আৰু নিষ্পত্তি হ'ব কোনো ধৰণৰ কোনেও আৰু মানে তেনেকুৱা জগৰ দিবহি নোৱাৰে বোলে মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধি মেৰাই মেৰাই বান্ধিতো হে মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধি মেৰাই মেৰাই বান্ধিতো সংসাৰৰ ল'ৰা ছোৱালী মিতি কুটুম এইবোৰৰ লগত ব্যস্ত হৈ থাকোঁতে প্ৰভুক আমি কেতিয়াবা পাহৰি যাওঁ আৰু ভগৱানক পাহৰিব প্ৰকৃততে নাপায় এতিয়া আমি পিতৃ মাতৃবিলাকে কি কৰোঁ এই আমুকৰ ঘৰ বাৰীত তোমালোকৰ ল'ৰাটোৱে আমুক কৰি নিয়ে আমি পৰাই উত্তৰ দিওঁ নাই কোৱা দেই আমাৰতো জগৰ নলগাওঁ আমি প্ৰতিজন পিতৃ আৰু প্ৰতিজন মাতৃয়ে নিজৰ ল'ৰাটোৱে আমনি কৰিলেও আমি লুকুৱাবলৈ যত্ন কৰোঁ হয়নে কাৰণ আমাৰ মায়া আছে সতী সন্তানৰ প্ৰতি ঠিক তেনেধৰণে যশোদা মাতৃয়ে কৃষ্ণমুখাইক বন্ধন কৰিলে যশোদা হৈছে নন্দৰাণী কিন্তু ভগৱান কৃষ্ণ অৰ্থাৎ পৰম ব্ৰহ্মৰ এটি নিৰ্দিষ্ট অৱতাৰ বিশেষ অৱতাৰ কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ সেই পৰম ব্ৰহ্ম আমাৰ সকলোৱে পিতৃ মাতৃ পৰম ব্ৰহ্মই ভাবিলে যে মই এনেধৰণে যদি মাতৃগৰাকীয়ে যশোদাইতো মোক নাজানিছে মই যে পৰম ব্ৰহ্ম ঈশ্বৰ মই যে সৰ্বশক্তিমান তেওঁ নাজানে মোক শিশু বুলি ভাবিছে আৰু মোক বান্ধিম বুলি তেওঁ পাছে পাছে খেদি লৈ ফুৰিছে আৰু এনেধৰণে যদি খেদি লৈ ফুৰে মোক যদি মই যদি ধৰা নিদিওঁ তেওঁ যদি ধাতুৰ লৈ মৃত্যু হয় তেতিয়া কি অৱস্থা হ'ব গতিকে যদিহে যশোদাৰ মৃত্যুৰ মুখত পৰে প্ৰভুৱে জানো ভাল পাব কাৰণ তেওঁৰে সন্তান কাৰণ ঈশ্বৰৰ সন্তানহে যশোদা সেইকাৰণে ভগৱানক সকলোৱে শ্ৰদ্ধা কৰিব লাগে ভগৱানক সকলোৱে ভক্তি কৰিব লাগে ঈশ্বৰে কোনো জীৱকে কষ্ট নিদিয়ে বোলে যশোদা কৃষ্ণ পলাই যায় যশোদা খেদি যায় কেঁকু আউল যাউল কৰি ভগৱন্তই দেখিলে মই ধৰা নিদিবলৈ হ'লে মাতৃ হয়তো প্ৰাণ বায়ু নুমি যাব এই জগতৰ গোসাঁই নিজে বান্ধ দিলে মাৱে দুখ পাব চাওকচোন আপোনালোকে জানে জগতৰ ঈশ্বৰে সেই মাতৃগৰাকীয়ে দুখ পাব বুলি নিজে বন্দী হৈ দিছে নহ'লে কি সাধ্য আছে দুৱাঙুল জৰিয়ে নাতেহে নাতে এইবাৰ কিন্তু পৰম ব্ৰহ্ম বন্দী হৈ দিলে কিয় বন্দী হৈ দিলে নহ'লে যশোদাই বৰ দুখ পাব হে কৃষ্ণ কলিয়া তুমি বিনে গতি কৃষ্ণ নাই কৃষ্ণ কলিয়া দিয়া চৰতলে হে কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ
তুমি বিলে গতি নায়ক সকলিয়া দিয়া সবতলে